চৰকাৰৰ হাতত নাই ধন উদং ৰাজকোষ। বিভিন্ন জনৰ পৰা দান বৰঙণি লৈ চলাইছে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ কাম। ওপৰত ৰংচঙীয়া, ভিতৰত কোৱা ভাতুৰি। ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ সুনামধন্য মুখ্যমন্ত্ৰীৰ সপোনৰ আঁচনি, নাম বিদ্যাঞ্জলি আঁচনি। কাম চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন। এতিয়া প্ৰশ্ন হয়, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সপোনেই যদি এনেকুৱা হয়, তেন্তে সাধাৰণ নাগৰিকৰ সপোন কি হ'ব পাৰে? নমস্কাৰ, মই আলী আকবৰ, আপোনালোকে চাই আছে আলিবাবা। চৰকাৰী বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কাম যদি ৰাইজৰ বৰঙণিৰে কৰিব লাগে, তেন্তে বিদ্যাঞ্জলি আঁচনিয়ে শিক্ষা বিভাগটোকেই যে জলাঞ্জলি দিব, সেয়া নিশ্চিত। চাপৰ শালকচা শিক্ষাখণ্ডৰ অন্তৰ্গত শিক্ষকসকলৰ হাতে হাতে দেখা গ'ল ৰাইজৰ বৰঙণিৰে আগবঢ়োৱা এটাকৈ বৈদ্যুতিক ফেন। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সপোনৰ বিদ্যাঞ্জলি আঁচনি সম্পৰ্কে ধুবুৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ৰাতুল কুমাৰ দাসে শিক্ষকসকলক লৈ আলোকপাত কৰি চৰকাৰৰ ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়।